কত কিমান ত্যাগ কৰি আমাৰ ভাৰত দেশে ভাৰতৰ স্বাভিমান তিৰংগাখনি মুক্ত আকাশত গৌৰৱেৰে উৰুৱাইছে। আজিও সেই ইতিহাসৰ পৃষ্ঠালতিয়ালে গা শিয়ৰি উঠে। নিস্বাৰ্থ বীৰ বীৰাংগনাসকলে নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ কাহিনীয়ে আজিও চকুত চকুত আনে। 1942 চনৰ স্বাধীনতা আন্দোলনত আমাৰ বীৰ বীৰাংগনাসকল নিস্বাৰ্থভাৱে নামি পৰিছিল। সেই তেজাল ইতিহাসৰ পৃষ্ঠাৰ এক চমুক্ৰিয় অংশ আপোনালোকক নিদৰ্শন কৰিব বিচাৰোঁ এখন নৃত্যালক্ষ্যৰ জৰিয়তে। নৃত্যালক্ষ্যখনিৰ পৰিকল্পনা প্ৰযোজনা তথা পৰিচালনা কৰিছে আমাৰ মালশ্ৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা ফুকন, সহযোগ কৰিছে ৰুবুল গগৈদেৱে। আৰু নেপথ্যৰ কলাকৌশলীসকল হৈছে জ্যোতিদীপা দত্ত, জ্যোতিকা কোচ, অনিৰিক হাজৰিকা, ময়ূৰ পংকজ গগৈ, জ্যোতিস্ময় বৰুৱা আৰু চিন্ময় গগৈ। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। চনৰ কথা। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলনৰ সূচনা হৈছিল। ভাৰতৰ আকাশে বতাহে মাথো শ্লোগানৰ ধ্বনিবোৰ গুঞ্জৰিত হৈছিল। অসমতো এই আন্দোলনে প্ৰভাৱ পেলাইছিল। অসমৰ ডেকা গাভৰুসকলৰ মনতো ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহী ভাৱ জাগি উঠিছিল। লাহে লাহে এই আন্দোলনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ডেকাসকলৰ মনত তীব্ৰ যোগাৰণিৰ সৃষ্টি কৰিছিল। আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই। মুকুতি মেধৰ মহান মেঘিৰ, মুকুতি মেধৰ মহান মেঘিৰ মেজাল পিৰি নটিছা। পুৰোহিত যদি তিতাতে আঁতৰি, পুৰোহিত যদি তিতাতে আঁতৰি ৰাখতে মোৰ সাজাই। আমি আগে বাঢ়ি ডিঙি পাতি পাতি, আমি আগে বাঢ়ি ডিঙি পাতি পাতি তেজৰে বলি খাল জামে বুলাই, তেজৰে বলি খাল জামে বুলাই। দুই
গীতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। আন্দোলনত গুৰি ধৰা মূল নেতাসমূহক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। তাৰ পাছতো কিন্তু অসমৰ ডেকা গাভৰুসকল পিছ হুহুকি অহা নাছিল। তেওঁলোকে পুনৰ নতুন নতুন নেতা দায়িত্ব দি আন্দোলন চলাই নিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও শ্লোগান, কবিতা, গীত আৰু বক্তৃতাৰে অসমীয়া মানুহক আন্দোলন কৰিবলৈ জাগ্ৰত কৰি তুলিছিল। পূজনীয়া আই মন্ত্ৰীসকল, চেনেহৰ ভাতৃভক্তি আৰু শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা আমাৰ কাম্য। আমি ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন হ'বই লাগিব। আমি স্বাধীন হ'বই লাগিব। ব্ৰিটিছে আমাক যি বৰ্বৰ অত্যাচাৰ কৰিছে সেয়া সহ্য কৰিব পাৰি জানো ৰাইজ? ৰাইজ, ব্ৰিটিছৰ এই অত্যাচাৰৰ বিৰুদ্ধে আমি ওলাই আহিবই লাগিব। হয় হয় ৰাইজ, জ্যোতি ককাইদেৱে সঠিক কথাকে কৈছে। সাহস, দৃঢ়তা আৰু কৰ্তব্যবোধ আমাৰ থাকিবই লাগিব। ইংৰাজে আমাৰ বহুতো নেতাক গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছে। এতিয়া আমি আমাৰ দায়িত্ব নিজে বুজি আগুৱাই যাব লাগিব। প্ৰতিজন ভাৰতীয়ৰ শিৰাই শিৰাই মুক্তিৰ বতাহ প্ৰবাহিত। ভাৰত স্বাধীন হ'বই। দেশৰ মুক্তিৰ কাৰণে আমি সকলোৱে ত্যাগ কৰিবলৈ সাজু আছো। আপুনি চিন্তা নকৰিব ককাইদেউ। তেনেহ'লে আহক ৰাইজ, আমি একেলগে গাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আগবঢ়োৱা বক্তৃতা, গীত আৰু কবিতাবোৰৰ জৰিয়তে অনুপ্ৰাণিত হৈ গহপুৰৰ বৰঙাবাৰীৰ সুৰক্ষী গাভৰু কনকলতা বৰুৱাই মন প্ৰাণ বান্ধি নিজকে সমৰ্পণ কৰি এই আন্দোলনত ঝুঁকি পৰিছিল। আই কনকা, তই এইবোৰ আন্দোলনত অংশগ্ৰহণ কৰাটো বৰ ভাল কথা হোৱা নাই। কিন্তু দেশৰ পৰা ইংৰাজক যে খেলিবই লাগিব মা। এইবোৰ কথা পুলিচে যদি মানে তোক ধৰি লৈ যাব। শুনিছোঁ নগৰত ইংৰাজৰ মিলিটাৰী সোমাইছিল। তই অলপ সাৱধানে থাকিবি কনকা। হ'ব মা। নিজে মনে প্ৰাণে আন্দোলন কৰাৰ লগতে কনকলতা বৰুৱাই অসমীয়াসকলক জাগ্ৰত কৰি নিজৰ দেশখনক ইংৰাজৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ আন ডেকা গাভৰু বহুতকে এই আন্দোলনলৈ উলিয়াই আনিছিল।
ইমান কমলতাত ইমান গভীৰভাৱে জপিয়াই পৰিছিল যে বহু বাধা দিয়াৰ পাছতো তেওঁ মৃত্যু বাহিনীত যোগদান কৰিছিল। বাইদেউ বাইদেউ মৃত্যু বাহিনীত ময়ো যোগদান কৰিম। কনকলতা, তুমি সৰু হৈ আছা। তোমাৰ বয়স 18 বছৰেই পূৰ হোৱা নাই। তুমি মৃত্যু বাহিনীত যোগদান কৰিব নালাগে। নহয় বাইদেউ, মই পাৰিম। মোক মৃত্যু বাহিনীত লওকচোন। মই পুলিচৰ গুলীলৈ কেতিয়াও ভয় নকৰোঁ। কৰিম নহয় মৰিম বাইদেউ, কিন্তু দেশখনক ইংৰাজৰ পৰা উদ্ধাৰ কৰিমেই। হ'ব তেনে, কিন্তু তুমি কেতিয়াও সাহস নেহেৰাবা। নিজৰ কৰ্তব্য ভালদৰে পালন কৰিবা। 1942 চনৰ সেইদিনা আছিল 20 ছেপ্টেম্বৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত প্ৰত্যেকখন থানাত উত্তোলিত হৈ থকা ইংৰাজৰ পতাকাসমূহ নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ এক দুঃসাহসিক সংকল্প গ্ৰহণ কৰা হৈছিল। এনেদৰে ইতিহাসৰ পথত জিলিকি ৰৈছিল সাহসী বিৰলিয়া কনকলতা। অতি কম বয়সতে দেশৰ প্ৰাণঘাতী দি যোৱা আদৰ্শ কনকলতাৰ দুৰ্বাৰ সাহস, ত্যাগ, মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদৰ্শ আজি সকলোৰে হৃদয়ত আলোড়িত হৈ বৰ্তমানৰ বৰ্তমান হৈ আছে আৰু হৈ থাকিব। That's how